ইটোৰ পিছত অহা সিটো ভূমিকম্পই ধ্বংসস্তূপত পৰিণত কৰে তিব্বতক। খবৰ অনুসৰি এতিয়ালৈকে 100ৰো অধিক লোক নিহত হৈছে। আহতৰ সংখ্যাও 150 শতাধিক। এঘণ্টাৰ ভিতৰতে কমেও 6টা ভূমিকম্পই জোকাৰি যায় তিব্বত। ইয়াৰ ভিতৰত ৰিক্টাৰ স্কেলত 7.1 প্ৰাবল্য বৰ ভূঁইকঁপে তছনছ কৰে তিব্বত। তাজপাতৰ দৰে খহি পৰে অসংখ্য বাসগৃহ। আতংকিত জনতাই প্ৰাণৰ মমতাত ঘৰ এৰি ৰাজপথলৈ দৌৰ মাৰে। পুৱাৰ ভাগত ভূমিকম্প অহাৰ বাবে বহু লোকৰ শোৱাপাটিতে প্ৰাণ যায়। চীনৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে সদৰি কৰা অনুসৰি ডিংগি অঞ্চল আছিল ভূমিকম্পৰ অভিকেন্দ্ৰ। ডিংগি তথা ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলত ক্ষয়ক্ষতিৰ পৰিমাণ আটাইতকৈ বেছি। এই বৰ ভূমিকম্পৰ তীব্ৰতা ইমানেই বেছি আছিল যে চুবুৰীয়া 3 ৰাষ্ট্ৰ ভূটান, নেপাল আৰু বাংলাদেশকো জোকাৰি যায়। অৱশ্যে এই 3খন ৰাষ্ট্ৰত ক্ষয়ক্ষতি হোৱাৰ বিশেষ বতৰা অহা নাই। 7.1 প্ৰাবল্যৰ বৰ ভূমিকম্পৰ পিছত 4.7 আৰু 4.9 প্ৰাবল্যৰ আন 2টা ভূমিকম্পই তিব্বতত জোকাৰণি তোলে। যোৱা 5 বছৰত তিব্বতত 3টা তথা তাতোতকৈ অধিক প্ৰাবল্যৰ অতি কমেও 30টা ভূমিকম্প আহিছে। তিব্বতৰ চৌদিশে এতিয়া মৃত্যুৰ কিৰিলি। ব্যুৰো ৰিপৰ্ট, এনি ভাৰত 24। নমস্কাৰ, মোৰ নাম নিৰুপম শইকীয়া। এনি ভাৰত 24 এটা নতুন অনুষ্ঠান লৈ আহি আছে, জুবিনৰ গানে কি আনে। তাৰ অডিশ্যনসমূহ অসমৰ প্ৰত্যেকটো ডিষ্ট্ৰিক্টত হ'ব আৰু এটা ৰিয়েলিটি শ্ব' হয়। আপোনালোকে দিয়া ফোন নম্বৰ যোগাযোগ কৰিব পাৰে আৰু আপোনালোকৰ ওচৰলৈ এনেও গৈ আছে তেওঁলোক, আৰু আশাবাদী যে আপোনালোকে এই অনুষ্ঠানটোত ভাগ ল'ব আৰু আশা থাকিল যে আমি খুব সুন্দৰ সুন্দৰ গায়ক দেখিবলৈ পাম। ধন্যবাদ।